এই মেচিনটো ইএমআই আপোনালোকে লৈ ল'ব পাৰিব ন ইএমআই ডাইৰেক্ট কিমান পাৰ্চেন্ট মানে দিছে হেৰি কৰিব ডাউন পেমেন্ট কৰিব লাগিব ইএমআই 25% ডাউন পেমেন্ট দিলে হল 75% আপোনাৰ ইএমআই হৈ যাব কিমান পাৰ্চেন্ট ডিসকাউন্ট কৰি দিবা যেহেতু ফেষ্টিভেল সিজন চলিছে দুৰ্গা পূজা চলিছে দুৰ্গা পূজা বুলি কেনে আপোনাৰ এইটো মাহত আমাৰ 20% ডিসকাউন্ট চলি আছে মেচিন আপোনাৰ ভেজিটেবল চপ কৰাৰ কাৰণে ভেজিটেবল চপ কৰি কিনে যে আপুনি যে মোমো বনাব পাৰিব আপোনাৰ ফিলিংটো ৰেডি কৰিব পাৰিব এইটো আপোনাৰ মোমো মেচিন হৈ গল আচ্ছা আপুনি তাৰে পৰা ফিলিংটো তাতে কাটিলে কাটাৰ পিছত ইয়াতে আপুনি ফিলিংটো দিলে ইয়াতে আপুনি আটা ডোটো দিলে দিয়াৰ পিছত আপুনি প্ৰডাকশন পাৰ আৱাৰ আপুনি 2000 মোমো উলিয়াব পাৰিব পাৰসাম লোৱাৰসাম বুলি কথা নাই একদম ডাইৰেক্ট আপোনালোকৰ ঘৰত গৈ মেচিন ডাইৰেক্ট দি থৈ আহিব পাৰিব তো এতিয়া মেচিনটো কিবা গ্যাৰান্টি ওয়াৰেন্টি কি ৰাখিছে গ্যাৰান্টি আপোনাৰ 1 ইয়াৰ থাকিব 5 বছৰ আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব মেচিনেদি কেনে আপুনি পাৰ ঘন্টাত আপুনি 100 কেজি ভেজিটেবল কাটাৰ কৰিব পাৰিব নমস্কাৰ আজি আপোনালোকলৈ একদম বেটিকমি ভিডিও এটা লৈছো কাৰণ সকলোৱে ভাবি থাকে যে এটা ব্যৱসায় কৰিম বুলি কিন্তু সকলো কনফিউজনত থাকে যে কি ব্যৱসায় কৰিম বা কেনেকৈ এটা ব্যৱসায়ৰ লগত জড়িত হ'ম কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ব্যৱসায়ৰ বিষয়ে ক'ব ওলাইছো মাত্ৰ কেইহাজাৰ মান টকাতে নিজৰ ঘৰৰ ওচৰতে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব দোকান খুলি দিব তেওঁলোকে আপোনালোকক কেনেকৈ আপোনালোকে এই ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰিব গোটেই ভিডিওটো মাধ্যমেৰে এইটো যে জনাবলৈ চেষ্টা কৰিম প্ৰথমে মই আপোনালোকক কৈ থওঁ যে এইটো এটা মেচিন আছে আৰু এইটো এটা মেচিন আছে এই মেচিন দুটাতে মাত্ৰ কেইহাজাৰ মান টকাতে কেনেকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু লগতে যেহেতু দুৰ্গা পূজা এতিয়া সমাগম হৈছে আৰু দুৰ্গা পূজাৰ সময়ত আপোনালোকে একদম মিনিমাম এটা এমাউন্টত যেহেতু তেওঁলোকে 20% আপ টু ডিসকাউন্ট ৰাখিছে কেনেকৈ এটা ব্যৱসায় কৰিব গোটেইটো এইটো যে জনাবলৈ চেষ্টা কৰিম ইয়াৰ মা কামাখ্যা মেচিনেৰী মেম এগৰাকী আছে তেওঁক চিনাকি কৰি দিয়ক নমস্কাৰ আপোনালোকৰ মা কামাখ্যা মেচিনেৰীৰ লোকেশ্যনটো এবাৰ ধুনীয়াকৈ কৈ দিয়কচোন আমাৰ লোকেশ্যনটো হৈ গল পশ্চিম বৰাগাঁও বিজ্ঞানপাট নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল আচ্ছা মানে গুৱাহাটী মেইন মাছ মজিয়াতে তোমালোকৰ এই মেচিনেৰী শ্বপটো আছে আচ্ছা তে এই দুটা মেচিন দেখিছো ইয়াৰ উপৰিও তোমালোকৰ তাত আৰু বহুত মেচিন আছে নে নেকি আমাৰ ইয়াতে এই দুটা মেচিনৰ বাহিৰেও আপোনাৰ 100+ অফ মেচিন আছে আমাৰ ইয়াতে 100+ মেচিন আছে কিন্তু আজি প্ৰথমে ভিডিওত এই দুটা মেচিনৰ বিষয়ে পাতিম এই দুটা কি কি মেচিন হয় এইটো এটা মেচিন দেখিছো আৰু এইটো এটা মেচিন দেখিছো এই মেচিনটো কি কাম কৰিব পাৰি হয় এইটো তোমাৰ মেচিন হৈ গল ভেজিটেবল চপাৰ মেচিন হয় ভেজিটেবল চপাৰ মেচিন হয় আপোনাৰ যে মোমো বনোৱাৰ কাৰণে যে আপোনাৰ যে ফিলিংটো কাটা হয় ন সৰু সৰুকে আচ্ছা তো কাটাৰ কাৰণে বহুত কষ্ট হয় ন আপোনাৰ নিজে হাতেৰে কাটিব কাৰণে তো এইটো মেচিনেদি কেনে আপুনি পাৰ ঘন্টাত আপুনি 100 কেজি ভেজিটেবল কাটাৰ কৰিব পাৰিব চপ কৰিব পাৰিব আচ্ছা তে চাওক আপোনালোকে বৰ্তমান মোমোটো বহুতে প্ৰচলিত বস্তু সকলোৱে এটা ব্যৱহাৰ কৰে মানে খায় সকল ফাষ্ট ফুড মানে বুলি ক'লে বা মোমোটো বহুত প্ৰচলিত বস্তু যদি আপুনি ভাবিছে একদম সৰু এমাউন্টত এটা ব্যৱসায় আৰম্ভ কৰো তেনেহলে আপোনালোকে এই মেচিনটো ল'ব পাৰিব যে মোমোত যিখিনি মানে সবজিখিনি কাটাৰ কৰিব পাৰি এই মেচিনটো দি কৰিব পাৰি আৰু লগতে এইটো মেচিনত কি কৰিব পাৰি হয় এইটো মেচিন আপোনাৰ ভেজিটেবল চপ কৰাৰ কাৰণে ভেজিটেবলটো চপ কৰি কিনে যে আপুনি যে মোমো বনাব পাৰিব আপোনাৰ ফিলিংটো ৰেডি কৰিব পাৰিব এইটো আপোনাৰ মোমো মেচিন হৈ গল আচ্ছা আপুনি তাৰে পৰা ফিলিংটো তাতে কাটিলে কাটাৰ পিছত ইয়াতে আপুনি ফিলিংটো দিলে ইয়াতে আপুনি আটা ডোটো দিলে দিয়াৰ পিছত আপুনি প্ৰডাকশন পাৰ আৱাৰ আপুনি 2000 মোমো উলিয়াব পাৰিব 2000 মোমো হয় আচ্ছা আৰু মানে যি ভেজিটেবল যিখিনি কাটিং কৰা হ'ব ডাইৰেক্ট ইয়াত দি দিলে হ'ল নে নাকি হয় ডাইৰেক্ট আপুনি ইয়াতে দি দিলে হ'ল দিয়াৰ পিছত আপোনাৰ ধুনীয়াকে এটা আপোনাৰ 12 প্লেটৰ কাটাৰ হ'ব এইটো আপুনি পাৰ ঘন্টাত আপুনি 100 কেজি কাটিব পাৰিব 100 কেজি মানে সব আপোনালোকে এটা ভেজিটেবল কাটি থাকিলে বহুত টাইম লাগে এটা এক্সট্ৰাকে এজন ৰাখিল দুজন এজন বুলি নকয় দুজন দুজন লাগি কেজি কাটিবই নোৱাৰে মানুহ লাগি যায় এতিয়া আপুনি পাৰ ঘন্টাত আপুনি এটা 100 কেজি চপ কৰিব পাৰিব সব আপুনি যদি দুজন তিনিজন মানুহ লগে 1500 2000 টকা ডেইলি হাজিৰা পৰি যায় আৰু আপোনালোকে 100 কেজি 50 কেজি কাটিব সেই দুজন তিনিজন মানুহে নোৱাৰে কিন্তু আপোনালোকে এই মেচিনটোত যদি লয় তেনেহলে আপোনালোকে একদম 1 ঘন্টাত 100 কেজি ওপৰত আপোনালোকে এনেকুৱা পাচলি কাটি একদম প্ৰস্তুত কৰিব পাৰিব লগতে এই মেচিনটো ললে আপোনালোকে মোমোখিনি একদম বনাই প্ৰস্তুত কৰিব পাৰিব আৰু ডাইৰেক্ট ইয়াত দি দিলে হৈ গল কোনো ভেজাল নাই ন ডাইৰেক্ট পাচলি আপুনি যি পাচলি আছে আপোনালোকে মোমোত ব্যৱহাৰ কৰে ভেজিটেবল এই ভেজিটেবলখিনি ইয়াত দি দিয়ক ডাইৰেক্ট একদম সেই সাইজত ডাই আছে তেওঁলোকৰ ডাইবিলাকৰ সাইজত ধুনীয়াকৈ কাটি হৈ ওলাই আহিব আৰু এতিয়া মেচিনটো কিবা গ্যাৰান্টি ওয়াৰেন্টি কি ৰাখিছা ওয়াৰেন্টি আপোনাৰ 1 ইয়াৰ থাকিব 5 বছৰ আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব আচ্ছা তে এতিয়া এইখিনিতে ইন্টাৰেষ্টিং কথা এটা কৰো দেই মানে সব বহুতে এটা ভাবি থাকে যে এটা মেচিন লম বা কিবা এটা সৰুকে ব্যৱসায় আৰম্ভ কৰিম আমাৰ গাঁৱতো বহুত লোৱাৰ বিলাকে ভাবি থাকে যে ব্যৱসায় এটা আৰম্ভ কৰিম কিন্তু ভয় খাই থাকে যে বহুত টকা খৰচা হ'ব যে 1 লাখ 2 লাখ টকা 3 লাখ টকা খৰচা হ'ব ক'ত পাম একেলগে মানে টকাখিনি পাবলৈ বহুত টান হৈ যায় এতিয়া তোমালোকে মানে কি ব্যৱস্থা কৰি দিবা হয় আপোনালোকে যদি বিচাৰে আমাৰ ইয়াতে আপুনি ক্যাশতো মেচিন লব পাৰে যদি আপোনালোকে বিচাৰে না আপোনাৰ মানে পইচাৰ অলপ অসুবিধা হৈ আছে তেন্তে আপুনি আমাৰ ইয়াৰিলে আহি কেনে আপুনি ইএমআই মেচিন লব পাৰিব আমাৰ ইয়াৰে ইএমআই ফেচিলিটিটো মানে তোমালোকে ৰাখিছা আৰু ন হয় আপোনালোকে দেখিছে এই মেচিনটো ইএমআই আপোনালোকে লৈ ল'ব পাৰিব ন ইএমআই ডাইৰেক্ট কিমান পাৰ্চেন্ট মানে দিছে হেৰি কৰিব ডাউন পেমেন্ট কৰিব লাগিব ইএমআই 25% ডাউন পেমেন্ট দিলে হল 75% আপোনাৰ ইএমআই হৈ যাব
মানে 25% ডাউন পেমেন্ট দিলে 75% ইএমআই আহি যাব হয় আপোনালোকে এই মেচিনটো ইএমআই আপোনালোকে ধুনীয়াকে লৈ যাব পাৰিব আৰু লগতে সাবসিডি কথা আপোনালোকক কৈ থওঁ এটা কথা যদি আপোনালোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা এই মেচিনটো লয় গভৰ্ণমেণ্টৰ ফালৰ পৰা 25% সাবসিডি পাই যাব যেটো আপোনালোকে ডাউন পেমেন্ট কৰিব হেতু আলটিমেটলি মানে লাষ্টৰ ইন্ডিংটো ফ্ৰী হৈ যাবগৈ হেতু আপুনি কষ্টটো ঘূৰাই পাব আৰু লগতে এতিয়া এই মেচিনটো আৰু এটা কথা খুলো দেই আমাৰ এতিয়া ভিডিও বহুত জায়গাৰ পৰা চাই আপাৰ আসামৰ পৰা চাই বা লোৱাৰ আসামৰ পৰা বহুত জায়গাৰ পৰা আপোনালোকৰ তাত চাব পাৰে ফোন আহিব পাৰে তেওঁলোক যেহেতু আহিব নোৱাৰিব পাৰে বা কিছুমান আহিব নোৱাৰিব পাৰে তেনেকুৱা কি সুবিধা কৰি দিবা হয় যি সকলে আহিব পাৰে আপোনালোকে পাৰ্সোনালি আমাৰ অফিস এবাৰ আহক ভিজিট কৰক আপোনালোকে যেহেতু এটা মেচিন লব আপোনালোকে নিজে চাই মিলি লোৱাটো আপোনাৰ কাৰণে ভাল হ'ব আৰু যি সকলে আহিব নোৱাৰে অল ওভাৰ ইন্ডিয়া আমাৰ বিআৰএল হৈ যাব আচ্ছা অল ওভাৰ ইন্ডিয়া হয় আপাৰ আসাম লোৱাৰ আসাম বুলি কথা নাই একদম ডাইৰেক্ট আপোনালোকৰ ঘৰত গৈ মেচিন ডাইৰেক্ট দি থৈ আহিব পাৰিব তো ডাইৰেক্ট মেচিন পঠাই দিব যদি আহিব নোৱাৰে বাই চান্স ন আৰু ওকে তাৰ পিছতে ডিসকাউন্টৰ কথা কওঁ মানে কিমান % ডিসকাউন্ট কৰি দিবা যেহেতু ফেষ্টিভেল সিজন চলিছে দুৰ্গা পূজা চলিছে কিবা ডিসকাউন্ট ৰাখিছানে হয় এতিয়া আমাৰ বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজা বুলি কেনে আপোনাৰ এইটো মাহত আমাৰ 20% ডিসকাউন্ট চলি আছে আপোনালোকে আহক সোনকালে আহি পেলে আমাৰ সেপ্টেম্বৰ মাহতে আপোনালোকে মেচিন লৈ যাওক লৈ কেনে নিজৰ এটা ব্যৱসায় ষ্টাৰ্ট কৰক আপোনালোকে সব 20% ডিসকাউন্ট তেওঁলোকে ৰাখিছে এতিয়া আপোনালোকে তেওঁলোকৰ স্ক্ৰিনত ওলাই থকা নাম্বাৰ যোগাযোগ কৰি আহিলে ধুনীয়াকে লৈ যাব পাৰিব মানে বস্তুটো কেনেকে কি কৰা হয় অলপ ডেমো ধুনীয়াকে দেখাই দিয়া নহলে হয় আহক আমি দেখুৱাম কেনেকৈ আপুনি 1 ঘণ্টাত কেনেকৈ আপুনি কি ধুনীয়া ফাইন আপুনি মানে ভেজিটেবল কাট কৰিব পাৰিব কেনেকৈ চপ হয় আমি আপোনাক লাইভ ডেমো দেখুৱাম আহক দেৰি নকৰিব এতিয়া স্ক্ৰিনত ওলাই থকা নাম্বাৰত ফোন কৰিব পাৰিব আৰু এতিয়া বৰ্তমান যেনেকে এইটো লাইভ ডেমো কৰি দেখুৱাম কেনেকে বস্তুটো কৰা হয় কেনেকে আপোনালোকে ভেজিটেবল কাট কৰিব পাৰিব বা মোমো প্ৰস্তুত কৰিব পাৰিব দেৰি নকৰিব স্ক্ৰিনত ওলাই থকা নাম্বাৰত ফোন কৰক আপোনালোকে নিজৰ ঘৰৰ ওচৰতে একদম কেইহাজাৰ মান টকাতে আপোনালোকে ব্যৱসায় এটা আৰম্ভ কৰাই দিয়ক মাত্ৰ কেইহাজাৰ মান টকাৰ ব্যৱসায় আৰম্ভ কৰাই দিব পাৰিবনে তোমালোকে হয় আমি কৰি দিব পাৰিম আপোনালোকে আমাৰ অফিচলৈ আহক আহি পেলে আমাৰ লগত যোগাযোগ কৰক গোটেইখিনি আমি আপোনাক কৈ দিব ধুনীয়াকে ব্যৱসায়ৰ লগত জড়িত কৰাই দিব আপোনালোকে এতিয়া স্ক্ৰিনত ওলাই থকা নাম্বাৰত যোগাযোগ কৰক